এখন শৰাই আৰু এথোকা কলদি মাক সেৱা কৰিলেই আপুনি দেখিব সন্তানৰ মুখ। শৰাই এখন খুব ধুনীয়া চকুত লগা শৰাই এখন দিব লাগে আৰু কল এঠক একদম মানুহ যাতে দেখিলে ভাল লাগে আৰু সেনেকুৱা দিব লাগে মানে ল'ৰা-ছোৱালী হৈ যাব কল দিব লাগিব। ঘিউৱে তেলৰ শলা এডাল কেঁচাই খাইটি মাক দিলেই সৰু ল'ৰা ছোৱালীৰ যিকোনো বেমাৰ ভাল হয়। ল'ৰা ছোৱালী অসুখ বিসুখ হ'লে কৰিলে মই যদি ৰাতিয়ে কিবা জ্বৰ চৰ হয় মই যদি কওঁ মা মই কালিলৈ আপোনাৰ চৰণত মই সৈত 3 সৈতকাই কৰিছোঁ মই ঘিউৱে আপোনাৰ চৰণত মই তেল শলা এডাল দিম ল'ৰা ছোৱালী ভাল হৈ যায় ইমান মহৎ আছে মই একদম পুৰা প্ৰমাণ পাইছোঁ। জুনুক জুনুকৈ পাইল পিন্ধি খোজকঢ়া মা কেঁচাই খাইটিৰ চুলিখিনি মাটিত চুচৰি যায়। মা চুলিখিনি একদম চচৰি যায় মই একদম দেখিছোঁৱে একে কিবা পাইল পিন্ধে জুনুক জুনুক শব্দ। যাদুনগৰী মায়াঙৰ এখন জাগ্ৰত ধৰ্মীয় স্থান মা কেঁচাই খাইটি থান। বেয়া কাম কৰিলে চকুৰ সন্মুখতে ফল দেখুওৱা, নিসন্তান দম্পতীয়ে সন্তানৰ মুখ দেখা, ৰোগীয়া ল'ৰা ছোৱালীৰ অসুখ ভাল হোৱাকে আদি কৰি বহু চমৎকাৰী ফল পোৱা যায় এইখন জাগ্ৰত থানত। মা কেঁচাই খাইটিক এইখন থানত আজিও দেখা পায় ওচৰ চুবুৰীয়া ৰাইজে। শুনক স্থানীয় ৰাইজৰ মুখেৰে কেনেকৈ মায়ে মাটিত চুচৰি যোৱা চুলিকোচাৰে জুনুক জুনুক শব্দৰ পায়ল পিন্ধি খোজকাঢ়ে। মা চুলিখিনি একদম চচৰি যায় মই একদম দেখিছোঁৱে একে কিবা পাইল পিন্ধে জুনুক জুনুক শব্দ। কেঁচাই খাটি জুনুক জুনুক শব্দ কোলা কিন্তু জুনুক জুনুক শব্দ দেখা দিয়ে মোক দেখা মোক দিয়ে থাকে কেতিয়াবা চবে সোধে দেখাও দেখা দিয়ে কেনেকুৱা মা কেঁচাই খাটি দেখিলে কেনেকুৱা তেতিয়া একে কোলা মানে একদম মই বাটটো দি আৰু এদিন ৰাতি একে ইহঁতৰ দেউতাক নাছিল মই তাৰপিছত কিনো জুনুক জানাক একে খিৰিকীখন খুলি অকণমান ফাঁকে দি চাইছোঁ পুৰা মই পুৰা দেখিছোঁ মা মই দেখিছোঁ কিন্তু অন্য কথা নকওঁ মই যিখিনি পাইছোঁ একদম পাইছোঁ আৰু যেতিয়া মোক লম্ভিছে লম্ভোতে মোৰ ছোৱালীজনী আছিল থাকোঁতে তাৰপিছত ছোৱালীজনীয়ে ভয় খাই ঘৰত কোনো নাই চিঞৰি মানুহ মাতিছে মই তাৰমানে গোটেই মানুহজনী ৰঙা হৈ গৈছোঁ মানে আপোনাৰ গাত লম্ভি গ'ল ৰঙা হৈ গ'লোঁ মই। কিমান দিনৰ কথা এইটো এইয়া যোৱা বছৰ যি হেৰি এয়া গোহাঁইজন ইয়াতে থাকিল মই বোলো হেৰি গোহাঁই আহিব মই চাকি দিম সেই চাকি জ্বলাইছিলোঁ জ্বলাংকে মোৰ হৈ গ'ল সেইটো মায়ে মোক লম্ভি দিলা কিবা কৈ থৈ মেলি কৈছিলে সেইবিলাক একো ক'ব নাপালা সেইবিলাক কেনেকৈ ওলাই গ'ল আকৌ মা আপোনাৰ গাৰ পৰা তাৰমানে ছোৱালীজনী নোৱাৰা আছিল সেইটোৱে তাৰমানে ক'ৰবাত অকণমান ভুল হ'ল সেইটোৱে মানে দুষ্টৰ বাবে কাল এইগৰাকী মা কেঁচাই খাইটি। যদি কোনো লোকে টকা পইচা চুৰ কৰে তেনেহ'লে কেনেকৈ মায়ে সিহঁতক শাস্তি দিয়ে শুনক। হয় এয়া আমাৰ মায়েঙৰে ল'ৰা এজন এয়া অলপ দিনৰ আগত সেইটো ঘটনা হৈছে। কি আছিলে ঘটনাটো? এয়া পইচা লৈ গৈছিল ইয়াৰ পৰা লৈ যায় নিজে ডিঙি টেষ্ট দিছে দি পেলাই ভাল লাগি মৰি আছে ল'ৰাজন কৈছে মই মাৰ তাৰ পৰা পইচা লৈ গৈছিলোঁ যাওঁতে মোৰ এইখিনি হৈছে মই ৰাতি শুব নোৱাৰোঁ মায়ে মোক হেঁচা মাৰি ধৰে সেইটো কাৰণে মই এইটো কৰিলোঁ। ইফালে মা কেঁচাই খাইটিৰ শক্তিৰ মহিমা অপাৰ। ফাগুন চ'ত মাহত বৰষুণ নহ'লে যদি মাৰ চৰণত আইসকলে নাম লয় তেনেহ'লে লগালগ আহে বৰষুণ। এয়া এতিয়া বৰষুণ নাই নহয় তাৰপিছত এই আইসকলে নাম ধৰিম আমি নাম ধৰি তাৰপিছত গাত পানী ছটিয়াই দিম তাৰপিছতে আহি গ'ল বৰষুণ আহি যাব একদম ধৰা বান্ধা কথা একদম বৰষুণ আহি যাব আজি ধৰিব নহয় কালি একদম ঘূৰি হাৰ বৰষুণ তেতিয়াও ধৰে নাম ধৰি থাকোঁতে বৰষুণ আহি যায় মই একে বৰষুণতে অহা যোৱা কৰি থাকোঁ জিকি অলৌকিক শক্তিৰ অধিকাৰী মা কেঁচাই খাইটিৰ চৰণলৈ এইদৰে বিভিন্নজনে বিভিন্ন বাঞ্ছা লৈ আহে আৰু সেই বাঞ্ছা পূৰণো কৰে মা কেঁচাই খাইটিয়ে। আপোনাৰো জীৱনত যদি কিবা অসুবিধা সমস্যা আছে তেনেহ'লে আহক মা কেঁচাই খাইটিৰ চৰণলৈ।